কম্পিটিটিভ গ্ৰাউণ্ডৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি হৈ যোৱা DHS আৰু DME গ্ৰেড 3 মেথছৰ সলিউশ্যনখিনি কৰিম, য'ত এক্সাম চেন্ট্ৰিক এপ্ৰ'চ লগতে ইয়াৰ এনচাৰ কিসমূহ প্ৰভাইড কৰা হ'ব। আহকচোন আৰম্ভ কৰোঁ। তো প্ৰথম কুৱেশ্যনটো এটা চিম্পলিফিকেশ্যনৰ ওপৰত আছিল। চিম্পলিফিকেশ্যনটো ঠিক যদি আপুনি কৰি থাকে তেনেহ'লে এনচাৰটো 42.845 লাভ কৰিব। কেনেকৈ কৰিব লাগে? প্ৰথমতে বদমাছ ৰুল ব্যৱহৃত কৰি পেলাই এইটো সলভ কৰক। তাৰপিছত ইয়াৰ লগত মাল্টিপ্লাই কৰিলে গোটেইখিনি কাম কৰিব পাৰে। তো মই এইটো কৰিব নোখোজো কাৰণ খুব কঠিন নহয়, ঠিক লেন্থি হৈ যাব। তো মই আপোনালোকে ঘৰত কৰি চাব। এনচাৰটো 42.845 ইয়াৰ এনচাৰ হ'ব, শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো আহিছে, দ্য সাম অফ টু নাম্বাৰছ ইজ -5। দুটা নাম্বাৰ আছে, তাৰ যোগফল হৈছে -5, অৰ্থাৎ x plus y equal to -5. if one number is 5/6, যদি মই এটা নাম্বাৰ অৰ্থাৎ x টো মই যদি 5/6 ধৰো, অৰ্থাৎ 5/6 plus y equal -5, এইটো ক'ব পাৰিম। তো ঠিক সেইদৰে ইফালে যদি y টো প্লাছ হৈ আছে, সিফালে হ'লে কি হ'ব? মাইনাছ হ'ব। আৰু এইফালে -5 আছে, এইফালে আহিলে +5 হ'ব। অৰ্থাৎ 5/6 plus 5 equal -y। তো এইখিনি সলভ কৰিলে 5 6 30 35, অৰ্থাৎ 35/6 equal -y। তো আমাক ওলাব দিছিল আন এটা নাম্বাৰ। আন এটা নাম্বাৰটো কেতিয়াও নিগেটিভ হ'ব নোৱাৰে। তো এইফালে যদি -1 আছে, তো এইফালে আমি মাইনাছ যদি মাল্টিপ্লাই কৰি দিওঁ তেনেহ'লে কি হ'ব? মাইনাছটো প্লাছ হৈ যাব। চ' -35/6 হ'ব ইয়াৰ শুদ্ধ উত্তৰ, অৰ্থাৎ যাক আমি ইয়াৰ মিক্স ফ্ৰেকশ্যনত এনেকৈ লিখিব পাৰোঁ, 6 5 গুণ 30, 30 5 35, অৰ্থাৎ মাইনাছ, এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো আছে, the base of a isosceles triangle is 12 cm and its perimeter is 32 cm. What is the area of a triangle? আমি যদি এটা isosceles triangle লওঁ, isosceles triangle A, B and C, isosceles মানে যাৰ বাহু দুটা কি হয়? দুটা বাহু সমান হয়। তো মই যদি এইটো x ধৰো তেনেহ'লে এইটো কি ধৰিব লাগিব? x ধৰিব লাগিব। অৰ্থাৎ দুটা বাহু সমান। তো তাৰ বেছটো কি দিয়া আছে? আমাক 12 দিয়া আছে। আৰু পেৰিমিটাৰ মানে আমি জানো যে sum of all sides, অৰ্থাৎ এই সাইডটো আৰু এই সাইডটো যোগ কৰি দিলে আমি পেৰিমিটাৰ পাওঁ। তো আমি কি লিখিব পাৰিম যে x plus 12 equal 32। ইয়াৰ পৰা 2x plus 12 equal 32। x ৰ মান আমি এনেকৈ এইটো যদি এইফালে লৈ আহোঁ তেনেহ'লে 20 হ'ব। আৰু 2x আছে, তো এইফালে 2টো এইফালে ডিভাইড কৰি দিলে 10 হ'ব, অৰ্থাৎ x equal 10। তো x মানে 10 মানে আন এটা সাইডছ কি হয়? 10 হ'ব। তো এইটো 10 হ'লে এইটো 10 হ'ল। এতিয়া যিহেতু আমাক বেছ দিছে, হাইট আমি নাজানো, তো আমি এনে বেছিক যিটো ফৰ্মুলা আছিল সেইটো আছিল যে হাফ অফ বেছ মাল্টিপ্লাই h। তো আমি আন এটা ফৰ্মুলা যিটো হেৰইন্স ফৰ্মুলা বুলি কয়, সেইটো ব্যৱহাৰ কৰি পেলাই আমি ওলাব পাৰিম। তো সেইটো ফৰ্মুলা আপুনি জানিলে এইটো সহজ আছিল কুৱেশ্যনটো। সেইটো হৈছে যে সাম অফ semi perimeters of a triangle. Semi perimeter of a triangle মানে পেৰিমিটাৰটোৰ আধা, অৰ্থাৎ 32 divided by 2, অৰ্থাৎ 60। as হ'ব semi perimeter of that particular triangle. তো semi perimeter লিখিলো, তাৰপিছত s minus a। a মানে কি হৈছে? যে তিনিটা বাহু যে থাকিব, এইটোক যদি মই a ধৰো, এইটো b, এইটো c, অৰ্থাৎ semi perimeter পৰা প্ৰথম বাহুটো মাইনাছ কৰিলো, তাৰ লগত কি মাল্টিপ্লাই কৰিম? s minus b and s minus c। এইটো হৈছে সেই ফৰ্মুলাটো। তো সেই ফৰ্মুলাটো যদি এইটো বহাই দিয়ে তেনেহ'লে আপুনি এনচাৰটো পাব। আমি s minus 16 পাইছিলো, তো ৰুট আণ্ডাৰ 16 minus a, মই এইটো কি ধৰিছোঁ? 10 হৈছিল, এইটো 10 আৰু এইটো 12। 16 minus 10 and 16 minus 12। তো ইয়াৰ পৰা আমি পাম যে 16 পূৰণ 16 পৰা 10 গ'লে 6, 16 পৰা 10 গ'লে 6, আৰু 16 পৰা 12 গ'লে 4। তো দুটা 6 আছে, অৰ্থাৎ দুটা 6 থাকিলে মানে কি? ৰুটৰ বাহিৰত এটা 6 ওলাই আহিব। এইটো আমি কি লিখিব পাৰিম? 6 লিখিব পাৰিম। 16 4 গুণ হৈছে 64। 64টো 8ৰ কি হয়? স্কুৱেৰ হয়, 8 8 যা। তো 6 multiply 8, অৰ্থাৎ 8 6 গুণ 48 হ'ব ইয়াৰ শুদ্ধ উত্তৰ। এই ফৰ্মুলাটো জানিলে আপুনি কৰিব পাৰিলেহেঁতেন। নেক্সট কুৱেশ্যনটো আহিছোঁ। If the thickness of 500 sheets of a paper is 3.5 cm,
3.5 centimeter is the thickness of 500 pages. মানে ইয়াৰ পৰা আমি কি কৰিম এনে 500 পেজ ইকুৱেল 3.5 centimeter. তো 1 page equal কি হ'ব 3.5 divided by 500. মই ঠিক সেইটো লিখিছো। তো এনেকৈ আমি কি কৰিলো এখন পেজৰ থিকনেছটো ওলাব পাৰিম। then the thickness of 275. তো এইটো হৈছে যদি এখন পেজৰ থিকনেছ, ইয়াৰ লগত আমি যদি 275 মাল্টিপ্লাই কৰি দিওঁ তেনেহ'লে আমি 275 sheetsৰ থিকনেছটো পাই যাম। তো ইয়াৰ লগত চিধা আপুনি মাল্টিপ্লাই কৰক, বাছ কেলকুলেশ্যনটো কৰিব পাৰে যে 25ৰে কাটিলে এইটো 25 8 8 3 11 অৰ্থাৎ 25 11 মানে 25ৰে যদি মই মাল্টিপ্লাই কৰোঁ তেনেহ'লে 11 হ'ব আৰু 25ৰে এইটো কৰিলে 20। ঠিক আছে, দশমিক আছে ওপৰত, তো দশমিকটো হাতে বলে মই তলত কি কৰিলোঁ 10ৰে মাল্টিপ্লাই কৰিলোঁ অৰ্থাৎ 200। তো 35 multiply 11, 35 multiply 11, 5 এগুণ 5, 3 এগুণ 3, 5 এগুণ 5, 8, 3 এগুণ 3, 385। 385 টোক আপুনি 2ৰে ডিভাইড কৰক, 2ৰে ডিভাইড কৰিলে হ'ব 385 টো 2 এগুণ 2, 9 দুগুণ 18, 25 অৰ্থাৎ 192.5 আৰু যেহেতু দুটা শূন্য আছে তো দুটা শূন্য আগত আহিব অৰ্থাৎ এটাটো আছে আৰু দুটা শূন্য আগত আহি পেলে 1.925 হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তো আপুনি এপ্ৰক্সও কৰিব পাৰিলেহেঁতেন, এপ্ৰক্স মানে মই যদি কওঁ আপুনি 35 আছে তলত আছে 200, 11 মাল্টিপ্লাই আছে 5ৰে দিলেতো 7, 5ৰে হ'ব এইটো 5 4 গুণ 20 অৰ্থাৎ 77, 77 and 40। চাওক ডাবলটো নাযায় কিন্তু ডাবলতকৈ অলপ যাব, অলপ মানে কম হয়, কাৰণ 40টো যদি মই ডাবল কৰোঁ তেনেহ'লে 80 হয়, তো 80তকৈ অলপমান কম অৰ্থাৎ 1.925। তো বেছি একুৰেট কৰিবলৈ মই ভাবোঁ যে আপুনি বেছি একুৰেট কৰিব লাগিব, কাৰণ সকলো অলপ মানে বেছি গেপ নাই অপশ্যনৰ মাজত। তো এনচাৰটো হ'ব 1.925। A vendor purchased 40 dozens of bananas for 1,250. Out of this, 30 bananas were rotten and could not be sold. At what rate per dozen should sell the remaining bananas to make a profit of 20%? আচ্ছা, আমাৰ লগত যদি 40টা দৰ্জনৰ মানে 40 দৰ্জনৰ বানানাছ আছে যাৰ দাম হৈছে 1250 টকা, তো আল্টিমেটলি কি কৰিছে 20% প্ৰফিটে কৰিব খুজিছে। তো এই পইচাটোৰে 20% কি হ'ব প্ৰফিট হ'ব, এই অৰ্থাৎ 1250 টকাৰ 20% প্ৰফিট হ'লে 20% of 1250 2 অৰ্থাৎ 125 মাল্টিপ্লাই 2 যিটো 250 হ'বগৈ। তো 250 প্ৰফিট কৰি পেলাই তো এতিয়া এই বস্তুটোকে 1500 টকাত বেচিব। আশা কৰোঁ এইখিনি ধৰিব পাৰিছে। নেক্সট কি কৈছে যে তেওঁ 30টা বানানাছ মানে বেয়া হ'ল, অৰ্থাৎ 40টা দৰ্জনৰ ভিতৰত 30টা বানানা যদি বেয়া হয় মানে 30টা বানানাক আমি কি ক'ব পাৰিম 2.5 ডজনছ ক'ব পাৰিম নে? কাৰণ এটা ডজনত যদি 12টা থাকে তো দুটা ডজনত 24টা হ'ল, বাকী বাচি গ'ল 6। তো 6টো কি হয় এটা ডজনৰ আধা হয়, অৰ্থাৎ 2.5 ডজনছ বেয়া হৈ গ'ল। এতিয়া আমাৰ লগত কি আছে 40, আগতে আছিল 40 ডজনছ, এতিয়া 2.5 বেয়া হৈ গ'ল, থাকি গ'ল 37.5। তো 37.5ক তো এইখিনি মূল্যত বেচিব লাগিব, তাৰ পৰা আমি এটা ডজনৰ মানটো ওলাব পাৰিম। অৰ্থাৎ আমি কি কৰিম এতিয়া 1500 ডিভাইড বাই 37.5। তো এইটো কৰিলে মই যদি দশমিকটো হটাই পেলাই ওপৰত 0 দিলোঁ অৰ্থাৎ 10ৰে মাল্টিপ্লাই কৰি দিলোঁ, 5ৰে 3, 5ৰে হ'ব আপোনাৰ 7 5 গুণ 35, 5 5 গুণ 25 আৰু 40 হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তো আশা কৰোঁ ধৰিব বুজি পাইছে। 16 নম্বৰটো the sum of two number is 2490 if 6.5% of one number is equal to the 8.5% of the other number. বেসিক কোৱেশ্চন, যদি বেসিকৰ পৰা কৰে একেবাৰে সহজ হৈ পৰে যে কিবা এটা নাম্বাৰ আছে, ধৰক নাম্বাৰটো x আৰু আন এটা নাম্বাৰ ধৰিছো মই y। এই নাম্বাৰটো 6.5%, 6.5% মানে 6.5 divided by 100, বা আপুনি 100 নিদি পেলাই এনেকৈ কৰক, অকল পাৰ্চেণ্টতে ৰাখক। একবাৰ লিখিছোঁ x and y, 6.5 of this number অৰ্থাৎ 6.5% of x equal to
8.5 of y তো পার্সেন্ট এন্ড পার্সেন্ট কেনসেল হৈ গ'ল অৰ্থাৎ এইফালে পার্সেন্ট আছে এইফালে গ'লে কি হয় ডিভাইড হৈ যাব কেনসেল হৈ গ'ল অৰ্থাৎ ইয়াতে এটা পইণ্ট মানে ইয়াতে মই কি পালো 6.5x পালো আৰু এইফালে পালো মই 8.5x সৰি 8.5y এটা চাব x আৰু y ৰেশিও এনেকৈ ওলাব পাৰিম x টো ইয়াৰ লগত মাল্টিপ্লাই হৈ আছে আৰু y টো ঠিক আছে 8.5 লগত মাল্টিপ্লাই হৈ আছে তো এইফালে আনিলে কি হ'ব ডিভাইড হ'ব অৰ্থাৎ x by y আৰু 8.5 ইয়াতে আছে এইফালে x ৰ লগত 6.5 মাল্টিপ্লাই হৈছে তো এইফালে গ'লে কি হ'ব ডিভাইড হ'ব 6.5 পইণ্ট একে আছে তো পইণ্টটো কাটা গ'ৰ পিছত কি হ'ব 8.5 ৰ সলনি আমি 85 and 65 লিখিব পাৰিম 85 টো 17 ৰ 5 গুণ আৰু 65 টো 13 ৰ তো x ৰ ৰেশিও 17 আৰু y ৰেশিও 13 হ'ব এতিয়া মোক ওলাব দিছিল দা বিগাৰ নাম্বাৰ যদি দুটা মানে সংখ্যাৰে যোগফলটো কিমান দিয়া আছে অৰ্থাৎ 17x plus 13y is equal 2490 বুঝছে তো দুটা সরি দুটা সংখ্যাৰে যোগফল দিয়া আছে আমাক 2490 অৰ্থাৎ 17 আৰু 13 এটো যদি x হয় এটো যদি y হয় 17 আৰু 13 মই কি কৰিছো 7 3 10 2 3 অৰ্থাৎ 30 টোক আমি কাৰ সলনি ক'ব পাৰিম 2490 সলনি ক'ব পাৰিম অৰ্থাৎ 12490 ইকুৱেল 30 হ'ব আৰু যদি 1 ৰ ভ্যালু এইখিনি হয় তো আমাক বিগাৰ ওলাব দিছে আৰু ইয়াৰ ভিতৰত ডাঙৰ হৈছে 17 টো তো 17 টো ইয়াৰ লগত কি কৰক মাল্টিপ্লাই কৰক অৰ্থাৎ 249 divided by 3 multiply 17 তো 3 ৰে কাটিলে 8 3 3 গুণ 9 7 3 গুণ 21 1 হ'ব ইয়াৰ ইউনিট ডিজিটত অৰ্থাৎ 83 and 17 7 3 গুণ 21 ৰ 7 গ'ল 2 7 গুণ 56 3 গুণ 59 and 2 is 61 8 গুণ 8 6 14 তো 1411 is the correct answer which of the following is not a perfect square মানে কি হয় যেটো আমি স্কয়াৰ কৰি ফেলে পাও যেনেকৈ 8 8 গুণ 64 16 16 গুণ যেটো 16 গুণ 576 সৰি 16 গুণ 576 নহয় 156 is the correct answer মানে 156 হয় 16 স্কয়াৰ তো ঠিক এদৰে 2 to 5 তো আমি 15 স্কয়াৰ কৰিলে পাও 576 তো আমি 24 স্কয়াৰ কৰিলে পাও 474 এটো শুদ্ধ উত্তৰ হ'ব অৰ্থাৎ এটোৰ কোনো পাৰফেক্ট স্কয়াৰ নহয় আৰু 961 তো আমি আই থিক 31 ক স্কয়াৰ কৰিলে নেক্সট কোৱেশ্চন তো লাইছো what should be subtracted from a cube minus 4a square plus 5a minus 6 to obtain this মানে এই algebraic value তোৰ পৰা কি মাইনাস কৰাৰ পিছত এইটো আমি পাম ওলাব দিছে তো মই বাস এইটো বস্তু এনেকৈ লিখো a cube minus 4a square plus 5a minus 6 এইটোৰ পৰা মই কি মাইনাস কৰিলে question mark sin a square minus 2a plus 1 পাম তো ইকুৱেশ্যনৰ question mark টো যদি এফালে আছে ইকুৱেশ্যনৰ এফালে গলে কি হ'ব প্লাস হ'ব আৰু ঠিক এদৰে এই algebraic value টো এফালে আনিলে গুটেখিনি মানে সাইন বিলাক চেঞ্জ হৈ যাব তো মই এটো এনেকৈ লিখিব পাৰিম যে a cube minus 4a square plus 5a minus 6 এফালে আনিলে plus a square sorry not plus a square minus a square অর্থাৎ এফালে প্লাস আছে পজিটিভ এফালে নেগেটিভ হ'ব তো মাইনাস a স্কয়ার মাইনাস 2a তো এফালে হলে প্লাস 2a প্লাস 1 is minus 1 equal question mark sin তো a কিউব অর্থাৎ a কিউব এটা আছে তো a কিউব হল minus a স্কয়ার and minus a স্কয়ার তো minus and minus মিলি ফেলে minus 5a স্কয়ার plus 5a and plus 2a তো plus 7a minus 6 and minus 7 মিলি ফেলে minus 7 তো a cube minus 5a square plus 7a minus 7 হ'ব শুদ্ধ উত্তৰ b টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ which of the following statement is not true for a rectangular এটা rectangular দিছে মানে তলৰ ভিতৰত কোনটো ইয়াৰ শুদ্ধ নহব খুদিছে আমাক তো rectangular টো মই আঁকি লৈছো এটা আমাক কৈছে যে diagonals are equal তো rectangular হলে diagonals বিলাক কি হয় ইকুৱেল হয় এটো শুদ্ধ হ'ব আমাক খুদিছিল
not true অৰ্থাৎ এটো শুদ্ধ হয় তো যেটো মিছা হ'ব এটো ওলাব লাগে diagonals bisect each other আৰু দুটাই কি কৰে ডায়াগোনালে এটা পইণ্টত দুটাকে বাইসেক্ট কৰে অৰ্থাৎ কটাকটি কৰে তো হেতু ক'ব শুদ্ধ হ'ব এটো ক্ষেত্ৰত diagonals are perpendicular মানে 90 ডিগ্ৰী প্ৰডিউস কৰে তো এটো তো কেতিয়াও 90 ডিগ্ৰী প্ৰডিউস নকৰে তো এটো কি হ'ব ইয়াৰ কাৰণে শুদ্ধ উত্তৰ হ'ব তো যেটো এটা কারেক্ট স্টেটমেন্ট হয় সৰি ইনকারেক্ট স্টেটমেন্ট হয় rectangular has two pairs of equal sides rectangular দুটা pairs of equal sides থাকে অৰ্থাৎ দুটা তেওঁলোকৰ বাহু সমান থাকে তো 90 নম্বৰটো হৈ গল শেষৰটো কোৱেশ্চনলৈ আহিছো a and b a plus b can do piece of a work in 10 days 10 দিনত কৰে ঠিক আছে b and c এ কামটো 15 দিনত কৰে c and a মিলি ফেলে কামটো 20 দিনত কৰে তো in how many days b alone do the same work তো আমাক সুধিছে যে অকল b এ এই কামটো কিমান দিনত কৰিব তো এই গিটাৰ মই এলসিএম ললে কি হ'ব 60 হ'ব 60 হ'ব টোটাল ওয়ার্ক মই এতে লিখিছো 60 হ'ব ইয়াৰ টোটাল ওয়ার্ক অৰ্থাৎ মই যদি ৰেশিওটো লাও মানে সৰি এফিশিয়েন্সিটো লাও অৰ্থাৎ 10 এৰে যদি মই 60 ডিভাইড কৰো কি হ'ব 6 হ'ব total work equal time into efficiency এইটো সূত্ৰ হয় তো টাইম যেহেতু এইটো হয় টোটাল ওয়ার্ক এইটো ডিভাইড কৰি দিলে কি পালো 6 পালো ইয়াৰ এফিশিয়েন্সি a + b মিলি 6 হ'ব b + c মিলি 4 হ'ব ইয়াৰ এফিশিয়েন্সি আৰু c + a মিলি 3 হ'ব ইয়াৰ এফিশিয়েন্সি এটা ঠিক আমি ইন্ডিভিজুয়ালি উলাব লাগিব কাৰণ আমাক দিছে আমাক উলাব দিছে যে how many days can b alone do the work তো আমাক দিছে যে a plus b equal 6 তো b plus c মানে ইয়াৰ এফিশিয়েন্সি হয়তো হল 4 ঠিক আছে c plus a এফিশিয়েন্সি হৈছে 3 তো মই যদি গুটেকেটা প্লাস কৰি দিও তেনেহলে মই পাম 2a পাম অৰ্থাৎ a দুটা আছে a 2a তো b দুটা আছে 2b c 2c মানে তো ঠিক আছে 2b plus 2c equal 6 4 10 আছে 3 13 তো দুইটো ইয়াত কমন থকা কাৰণে মানে দুইটো কমন থকা কাৰণে মই কমন লৈ আহিলো অৰ্থাৎ 2 হল মাল্টিপ্লাই হৈ ফেলে a plus b plus c equal 13 তো a plus b সম্পূৰ্ণ মানে a plus b plus c একেলগে যেটো এফিশিয়েন্সি হ'ব হেতু কি হ'ব 13/2 হ'ব তো a plus b যদি মানে একেলগে এফিশিয়েন্সি 13/2 হয় ইয়াৰ পৰা মই b উলাব পাৰিম কাৰণ c and a এৰ মই ইন্ডিভিজুয়াল এটো জানো মই যেটো হৈছে 3 তো ইয়াৰ পৰা এটো মাইনাস কৰি দিলে কি পাম b এর এফিশিয়েন্সি পাম নেক্সট স্লাইডত বস্তুটো কৰিছো তো আমাৰ তাতে আছিল যে a plus b equal 13/2 আৰু a plus c কৰিছিল 3 দিনত তো b উলাবলৈ হলে 13/2 minus 3 3 দুগুণ 6 তো 6 কৰিলে 4 3 7 অৰ্থাৎ 7/2 হ'ব b এর এফিশিয়েন্সি আমাক উলাব দিছে how many days b alone মানে অকলে কেনে কৰিব তো গুটে কাম আছে 60 কামটো 7/2 2 মই এফালে ডিভাইড হৈছে এফালে গলে কি হল মাল্টিপ্লাই হল মানে ৰেসিপ্ৰকেল কৰি দিলো তো 16/7 হ'ব 16 multiply 2/7 হ'ব ইয়াৰ শুদ্ধ অৰ্থাৎ 120 divided by 7 যেটো 17 7 গুণ 7 গুণ 49 11 অৰ্থাৎ এইটো হ'ব ইয়াৰ মিক্স ফ্ৰেকশনৰ ভ্যালু